हेलो फ्रेंड्स स्वागतम जनाइছো मोर अन्य एटी भिडिओ লৈ আৰু আজি যাবলৈ ওলাইছো মানে আমাৰ খ্ৰীষ্টমাছৰ আগতে যি প্ৰি খ্ৰীষ্টমাছ পাতা হয় তো তাতে আজি যাবলৈ ওলাইছো এইপিনে ৰেডি হৈ গলো তাৰ লগতে এয়া সব চকলেট ৰঙৰ এইপিনে মই এয়া গোল্ডেন ফুল দিয়া আছে আৰু পাটৰ কাপোৰযোৰ পিন্ধি ললো আৰু এইযোৰ বিয়াৰে আছিল দে বিয়া সময়তে মানে একটু দিয়া ফ্যামিলি পড়া তো তার আগতে এইপিনে ওলাইছো বেটি ভাগৰ আজি পলিও আছিল তো পলিও খোৱাবৰ কাৰণে প্ৰথমতে পলিও খুৱাই আহি আৰু হিফালে যাম তো এইপিনে ওলাইছো বেটিক লৈ আৰু মিষ্টাৰে বাইকখন লৈ আহিলে তাৰ পিছত এয়া গৈছো প্ৰথমে পলিও খুৱাবৰ কাৰণে আৰু এয়া আমাৰ পিউক মাজত বহাই লৈছো আৰু তেতাই বহিব পৰা হৈছে মাজত এনেকে বহাই লওঁ বাৰু আহি পালো এয়া বাইদেৱে ইয়াত খুৱাই দিলে পলিও তাৰ পিছত মায়ে এয়া আঙুলিত চিনটো দি দিছে তাৰ পিছত পলিও খুৱাই বই আহিলো আৰু এয়া আকৌ মিষ্টাৰে ওলালে আমাক থৈ আহিব ইয়াতে 8 নম্বৰ বুলি কয় জেগাডোখৰ মানে তাতে খ্ৰীষ্টমাছ পাতিছে তো আহি পালো ইয়াত তাৰ প্ৰথমতে দোকান এখনত সোমাই লৈছে চিপছ আৰু মেৰিগোল্ড লৈ লম আৰু এয়া আহি সোমালো আৰু ধুনীয়াকৈ মানে ইয়াত ষ্টাৰ্ট হৈ গ'ল আৰু তো অকমান লেট হ'ল আহা তথাপিও বেছি যোৱা নাই বাৰু 1-2 নম্বৰ এনেকৈ গৈছে আৰু কাৰ্যসূচী মতে আৰু ইপিনে ধুনীয়াকৈ গান চান গাই আছে প্ৰেজেন্ট ৱৰ্শিপ কৰি আছে আমাৰ তো ইয়াতে মাজত মোক সিট থৈ দিছিলে আৰু ইয়াতে আহি বহিলো আমাৰ ফ্যামিলিবোৰে আছে আৰু গোটেইবোৰ এয়া বৰমা আইতাহেঁতি খুৰীয়ে পিউক লৈ আছে আৰু ধুনীয়াকৈ এটা চাই থাকা ফ্ৰেণ্ডছ শেষলৈকে ৰিলেশনশ্বিপৰ যোগেদি জন্ম হোৱাবিলাকক আমি আমাৰ তেজত পাপ আছে বুলি কয় আৰু তাতে আমি যীশু খ্ৰীষ্টৰ কুঁৱৰীৰ পৰা জন্ম হোৱাৰ কথা পঢ়িবলৈ পাওঁ এইটো বহুত স্পেচিয়েল হয় প্ৰথম মানুহৰ যোগেদি জগতত পাপ সোমালে বুলি কৈছে বাইবেলে কিন্তু দ্বিতীয় আদমৰ যোগেদি উদ্ধাৰ হালেলুয়া কেনেকৈ কাৰণ আদিৰ পৰা যেতিয়া নেকি আদম হৱাৰ এই পাপ কৰিলে ঈশ্বৰৰ অভাগ্য হ'ল কৈছে সেই পাপ আমি অৰিজিনেল সিন বুলি কওঁ দুই কেটেগৰী অৰিজিনেল পাপ যি নেকি আমাৰ পুৰুষানুপুৰুষে আহি আছে আৰু ডে টু ডে যোনটো পাপ কৰোঁ সেইটো আমি কনফেশ্যন কৰি আমি ক্ষমা বিচাৰোঁ আৰু এইটো ক্ষমা পাওঁ কিন্তু যোনটো অৰিজিনেল পাপ হয় আদম হাৱাৰ পৰা আমাৰ না কাকা নানা বাড়া সেইফালে আহি আছে সেই পাপ আমি কনফেশ্যন কৰি কিনে কেতিয়াও আমি ক্ষমা পাব নোৱাৰো প্ৰেইজ দ্য লৰ্ড যেতিয়ালৈকে সেই আদম হাৱাৰ সেই পাপ শেষ নহয় আমি একচুৱেলি সিদ্ধ পুৰুষ বা ঈশ্বৰৰ গ্ৰহণকাৰী হয়তো হ'ব নোৱাৰিবও পাৰোঁ সেইটো কৈছে অৰিজিনেল চিন কিন্তু খ্ৰীষ্টৰ তেজত এই কাৰণে সেই পাপ পোৱা নগ'ল কাৰণ তেওঁৰ জন্ম কিহৰ পৰা হৈছিলে পবিত্ৰ আত্মাৰ পৰা হৈছিল তো খ্ৰীষ্টৰ যোনটো তেজ আছিলে পাৰফেক্ট আছিলে ঈশ্বৰে গ্ৰহণ কৰিবৰ কাৰণে আৰু ঈশ্বৰে মানৱ জাতিক উদ্ধাৰ কাৰণে কাৰণ সেই সময়ত যেতিয়া মানুহে পৰি গ'ল পাপত তাৰ পৰা এটা বেৰিয়াৰ আৰম্ভ হৈ গ'ল আদম হাৱাৰ পৰা আৰু আমাৰ আৰু ঈশ্বৰৰ মাজৰ যি সম্বন্ধ ভাঙি আছিলে খ্ৰীষ্টমাছৰ ষ্টৰী একচুৱেলি সেই সময়ৰ পৰা আহে ন আমি পঢ়িবলৈ পাওঁ জেনেচিছ আদি পুস্তক 3:15 পৰা কৈছে মাতৃ নাৰীৰ পৰা এটা বংশ উৎপন্ন হ'ব ৰাইট আৰু সেই বংশ কি কৰিব কৈছে সাপক ঘূৰি কৰিব তো তেতিয়াৰ পৰা প্ৰফেচি ফুলফিল খ্ৰীষ্টমাছ কৰি তাৰ পৰা আৰম্ভ হয় আৰু যেতিয়া নেকি আমি খ্ৰীষ্টৰ জন্ম চাওঁ ইট ইজ ফুলফিল আৰু আমাৰ ছাৰে কৈছিলে যিচুৱে ভৱিষ্যত বক্তাই কৈছে জিৰিমিয়াই কৈছে দানিয়েলে কৈছে মাইকাই কৈছে 700 বছৰ আগত 400 বছৰ আগত ভৱিষ্যতবাণী কৈ আছে যে সেই বস্তুটো আহি আছে যে যি বস্তুৱে আমাক একচুৱেলি উদ্ধাৰ কৰিব যাৰ তেজে আমাক উদ্ধাৰ কৰিব তো ফ্ৰেণ্ডছ ইমানখিনি সম্ভৱ হৈছে তাকে দেখুৱাইছোঁ গোটেইবোৰতো এনেকৈ ভিডিঅ' কৰিব নোৱাৰি বহুত লং হৈ যাব আৰু তাৰপিছত আছিলে কেৰলৰ কম্পিটিশ্যন আৰু যিহেতু খ্ৰীষ্টমাছৰ সময়ত আমাৰ মানে ঘৰে ঘৰে কেৰল গোৱা হৈছিলে আগৰ দিনত কিন্তু আজিকালি সেইবোৰ উঠিয়ে গৈছে সেইকাৰণে এয়া মণ্ডলীতে কৰা হয় আৰু ইয়াত যিহেতু কেইবাটা মণ্ডলী মিলি মানে প্ৰি খ্ৰীষ্টমাছ পতা হৈছে তো ইয়াতে মানে কেৰলৰ কম্পিটিশ্যন লোৱা হৈছে আৰু বহুত মণ্ডলীৰ পৰা আহিছে সেইকাৰণে নিজৰ মণ্ডলীৰ পৰা বাইদেউজনীৰ
ইয়াতে এয়া ঢোল তাল এইবোৰ লৈ মেলি এয়া কেৰল গাইছে। ইয়াত প্ৰতিযোগিতা পাতিছে আৰু প্ৰতিযোগিতা মানে বহুত আছে এনেকৈ দলীয়ভাৱে। আৰু ইয়াত কোনে কোনে প্ৰাইজ পাব, কোনটো দলে প্ৰাইজ পাব নাজানো বাৰু, কাৰণ বিচাৰকৰ্তাসকলেও বহি আছে। তেওঁলোকে আৰু বিচাৰ কৰিব আৰু লাষ্টত আৰু প্ৰাইজখিনি দিব। তো এয়া ইহঁতৰ মানে প্ৰথম এইটো পাৰ্টিটো, প্ৰথম দল সেইটো। তাৰপিছত ইয়াতে বহি আছোঁ আমি গোটেইবোৰ, বহুতে থিয় হৈছে। মই এটা কাৰণে চকী আনি দিলোঁ আৰু আইতাই বিহুক লৈ আছে, মোৰো চকী আনিছোঁ। এনেকৈ বহুতে বহিছে আৰু বহুতে থিয় হৈ আছে। তাৰপিছত আহিলে এইফালে নেক্সট মণ্ডলে মানে এনাউন্স কৰিছে আৰু এয়া দেখিছেনে লাইন পাতি আহিছে। আৰু সকলোৱে জানে হয়নে প্ৰতিযোগিতা মানে কেনেকৈ পাতে, প্ৰথম অহাৰ পৰা শেষত মানে সমাপ্ত কৰি যোৱালৈকে সিহঁতৰ মানে অহা যোৱাৰ পৰা যিখিনি খোজ তাল সেইবোৰ মিলিব লাগিব, অকণো লৰচৰ হ'ব নালাগিব। মানে প্ৰতিযোগিতা তেনেকৈ পাতে হয় নহয়। তো এতিয়া বিচাৰকৰ্তাসকলে চাই আছে আৰু তো ইমান ধৰিব নোৱাৰোঁ বাৰু। তো এয়া প্ৰত্যেক মণ্ডলীৰ পৰা এনেকৈ নিজৰ নিজৰ দেখুৱাইছে। তাৰপিছত আমি কেইজনী এয়া আমাৰ ওচৰত আহিলে, মোৰ নন্দাকেইজনী 4জনী নন্দা এয়া আৰু পৰিয়ালৰে হয় আৰু সিহঁতি আহি মানে বহিছে আৰু সিহঁতকো দেখুৱাই দিছোঁ। তাৰ লগতে এয়া এইফালে দেহাহঁতি আৰু এয়া এইফালে যিহে ৰ'দ, মানে ৰ'দত সিহঁতৰ নাচিবলগীয়া হৈছে আৰু ডাইৰেক্ট ৰ'দটো মানে চকুত পৰিছে আৰু। তো এতিয়া অকণমান বেলি গ'ল আৰু ধৰা। তাৰপিছত এয়া আহি গ'ল ভিতৰত, বাহিৰৰখিনি শেষ হ'ল। তাৰপিছত এইটো মাত্ৰ প্ৰদৰ্শনহে কৰিছে দেই। তো এই মোৰ ওচৰত থকা 4জনীয়ে হয়, এই মোৰ নন্দাকেইজনী এয়া চিষ্টাৰ ইন ল হয় আৰু মোৰ। তো ইহঁতি বহুত ধুনীয়া নাছিলে আৰু ইহঁতৰ নাচবোৰ চাই লৈছোঁ। ফ্ৰেণ্ডছ, আপোনালোকক কেনেকুৱা লাগিলে জনাব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক কৰি দিব, চেনেলটোত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব।